হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ। বহুত জল্পনা কল্পনাৰ পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বহুত গুৰুত্বপূৰ্ণ ভাল খবৰ দিলে। শীঘ্ৰেই ৰাজ্যৰ এইসকল শিক্ষকে লাভ কৰিব 3 লাখ কোটি টকা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সৰ্বশিক্ষা অভিযানৰ 35,000 শিক্ষকে বিশেষ নিযুক্তিৰ বাবে চৰকাৰক আবেদন কৰিব। চৰকাৰে তেওঁলোকৰ নথিপত্ৰ চোৱাৰ পিছত নিয়োগৰ সুবিধা দিব। কাৰণ সৰ্বশিক্ষা অভিযানৰ 35,000 শিক্ষকে যারা সৰ্বশিক্ষাত কাম কৰিছে, 35,000 শিক্ষকে বিশেষ নিযুক্তিৰ বাবে চৰকাৰক আবেদন কৰিব। চৰকাৰে তেওঁলোকক নথিপত্ৰ চোৱাৰ পিছত নিয়োগৰ সুবিধা দিব। এইটো ঘোষণা কৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আজি কেবিনেটত শিক্ষকসকলক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সৰ্বশিক্ষা অভিযানত কাম কৰা শিক্ষকসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীয়ে কয় যে সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলৰ চাকৰি নিয়মীকৰণৰ এটা ব্যৱস্থা চলি আছিল, কিন্তু ৰাজ্যৰ এডভোকেট জেনেৰেলে অপিনিয়ন দিয়ে যে চৰকাৰেও কাৰো চাকৰি নিয়মীকৰণ কৰিব নোৱাৰে। সেয়েহে এই শিক্ষকসকলক বাবে এক বিশেষ প্ৰক্ৰিয়াৰ জৰিয়তে সুবিধা প্ৰদান কৰা হ'ব। এইটো ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। মুখ্যমন্ত্ৰীয়ে কয়, এই শিক্ষকসকলৰ বাবে 35,000 পদ সৃষ্টি কৰা হ'ব আৰু বিশেষ নিযুক্তিৰ প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব। এইটো ঘোষণা কৰে। SSAত কাম কৰি থকা শিক্ষকসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। যিবিলাকে SSAত কাম কৰিছে সেইবিলাকৰ বাবে বাকী যিবোৰ নিয়মীয়া পদ তাত সকলোৱে আবেদন কৰিব পাৰিব। সৰ্বশিক্ষা অভিযানৰ 35,000 শিক্ষক এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে চাকৰি যোগ দিয়াৰ পিছতে সৰ্বশিক্ষা অভিযানৰ 35,000 শিক্ষক পদ বিলুপ্ত হ'ব। আৰু এই সৰ্বশিক্ষা অভিযানৰ 35,000 শিক্ষক এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে চাকৰি যোগ দিয়াৰ পিছতে কি হ'ব, 35,000 শিক্ষক পদ বিলুপ্ত হ'ব। সৰ্বশিক্ষা অভিযানৰ 35,000 শিক্ষকে বিশেষ নিযুক্তিৰ বাবে চৰকাৰক আবেদন কৰিব। চৰকাৰে তেওঁলোকৰ নথিপত্ৰ চোৱাৰ পিছতে নিয়োগৰ সুবিধা দিব। এইটো ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এইখিনি হৈ যোৱাৰ পিছত সৰ্বশিক্ষা অভিযানত তেওঁলোকে কাম কৰি থকা পদসমূহ বিলুপ্ত হৈ যাব। অহা 4-5 মাহৰ ভিতৰত সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকে চৰকাৰত নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি হ'ব। আৰু অহা 4-5 মাহৰ ভিতৰত এইটো সম্ভাৱনা হ'ব। এইটো ঘোষণা কৰিলে মুখ্যমন্ত্ৰী। নলবাৰীত প্ৰায় 350 অবিবি শিক্ষক আছে। তেওঁলোকে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব। মুখ্যমন্ত্ৰীৰ এটা আত্মনিৰ্ভৰ অসম আছে, অসম আঁচনিত অন্তৰ্ভুক্ত হ'ব, যাৰ ফলত তেওঁলোকে 3 লাখ টকাকৈ লাভ কৰিব। চলিত বছৰৰ 30 ছেপ্টেম্বৰৰ ভিতৰত 347 জন শিক্ষকক ধন প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে। এইটো এটা বিগ ব্ৰেকিং নিউজ। বহু জল্পনা কল্পনাৰ পিছত অসমৰ সৰ্বশিক্ষা অভিযানত কাম কৰা 35,000 শিক্ষকক স্থায়ী নিযুক্তি দিব আৰু তেওঁলোকক স্থায়ী নিযুক্তি দিব পাৰ্মানেণ্ট ফৰ্মত। আৰু তাৰ পিছত এই সৰ্বশিক্ষা অভিযানৰ পদসমূহ বিলুপ্তি হৈ যাব। এইটো ঘোষণা কৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এই শিক্ষকসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। আৰু যিসকল এই আঁচনিৰ জৰিয়তে কি কৰা হ'ব, স্থায়ী নিযুক্তি নহ'ব, তেনেহ'লে তেওঁলোকৰ শিক্ষকৰ কি হ'ব, অৰ্থাৎ অবিবি শিক্ষক যিবিলাক আছে তেওঁলোকক মানে আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে তেওঁলোকক চৰকাৰী সাহায্য প্ৰদান কৰা হ'ব। এইটো ঘোষণা কৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি কেবিনেটত এই শিক্ষকসকলৰ নিযুক্তিৰ বাবে এটা বিগ ব্ৰেকিং নিউজ, এটা বৃহৎ সিদ্ধান্ত ল'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তো শিক্ষামূলক চাকৰি সম্বন্ধীয় এনেকুৱা বাতৰি পোৱাৰ বাবে কাইণ্ডলি মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ আপডেট ছাবস্ক্ৰাইব কৰি থাকিব আৰু লগতে বেল আইকনটো অল অপশ্যনত ৰাখিব। থেংক ইউ অল অফ ইউ।